গড়ইমারিতে সড়ক দুর্ঘটনার বলি মা ও মেয়ে। নিয়ন্ত্রণ হারিয়ে বাড়ির ছাদে উল্টে পড়ে ডাম্পার। গুরুতর আহত বাকি তিনজন হাসপাতালে ভর্তি। বাঁক নেওয়ার সময় ঢালু রাস্তায় উল্টে যায় ডাম্পারটি। উল্টে পড়ে হাসান আলীর বাড়ির ছাদে। গাড়ির নিচে প্রায় 3 ঘন্টা চাপা পড়েছিল 5 জন। এক্সকাভেটর দিয়ে ডাম্পারটি সরিয়ে উদ্ধার করা হয় তাদের। 3 জনকে উদ্ধার করা গেলেও বাকি 2 জনের মৃত্যু হয় ঘটনাস্থলে। রাতেই ঘটনাস্থলে যান বিধায়ক রেকিব উদ্দিন আহমেদ। খোঁজ নেন গুরুতর আহত 3 জনের। ঘটনার উচ্চ পর্যায়ের তদন্তের নির্দেশ দিয়েছেন বিধায়ক। আনুমানিক ৯টা বজাত দুৰ্ভাগ্যজনকভাৱে ডাম্পাৰ এক্সিডেণ্ট হয়। এক্সিডেণ্ট মানে ডাম্পাৰখন এটা পৰিয়ালৰ ঘৰলৈ সোমাই যায় ৰাস্তাৰ পৰা বাগৰি। তাৰে এটা পৰিয়ালৰ 5জন মানুহ আছিলে। তাৰে 5জনৰ ভিতৰত 2জন মৃত অৱস্থাত আৰু 3জন জীৱিত অৱস্থাত উদ্ধাৰ কৰা হৈছে প্ৰশাসনৰ তৎপৰতাত। প্ৰশাসনৰ তৎপৰতাত হৈছে, কিন্তু ডাম্পাৰৰ তলত যিহেতু পৰিছিলে, ইয়াতে ডাম্পাৰখন দাঙি দিয়াৰ কোনো ব্যৱস্থা নাছিলে। সুদূৰ গুৱাহাটীৰ পৰা যিহেতু ট্ৰেইন আহিছে, ট্ৰেইন অহাৰ পিছতহে বাকী মানুহখিনি উদ্ধাৰ কৰা হয়। উদ্ধাৰ কৰাৰ পিছত ডাম্পাৰৰ তলৰ পৰা এটা জীৱিত অৱস্থাত এটা বাচ্চা উদ্ধাৰ কৰা হয় আৰু 2জন মৃত অৱস্থাত উদ্ধাৰ কৰা হয়। সঁচাকৈ শোকাবহ দুৰ্ঘটনা। বৰবিটা অঞ্চলত এখন ডাম্পাৰ মাথাউৰিৰ পৰা পৰি ইতিমধ্যে আপোনালোকৰ সন্মুখত আৰু আমাৰ সন্মুখতে আমাৰ শিঙিমাৰী 30 হস্পিটেলত এতিয়া আমি প্ৰত্যক্ষ কৰিছোঁ। আমাৰ পুলিচ ডিপাৰ্টমেণ্টৰ পৰা ইতিমধ্যে আমাৰ গৰৈমাৰী পোষ্টৰ পৰা থানাৰ পৰা ইতিমধ্যে তেওঁলোকক এতিয়া ইয়াৰ পৰা ছয়গাঁও থানালৈ লৈ যাব। তাৰ পৰা অহাকালি পষ্টমৰ্টম কৰিব। এগৰাকী মাতৃ আৰু এগৰাকী সন্তান ইতিমধ্যে তেওঁলোক আমাক এৰি গৈছে, ইতিমধ্যে ইন্তেকাল হৈছে। আৰু সৰু বাচ্চা এটা এতিয়াও ইতিমধ্যে আমাৰ হস্পিটেলত ট্ৰিটমেণ্টত আছে। আৰু আমাৰ ডিপাৰ্টমেণ্টো সজাগ হ'ব লাগিব। এডমিনিষ্ট্ৰেশ্যনকো মই আহ্বান জনাম, চিভিল এডমিনিষ্ট্ৰেশ্যন, পুলিচ এডমিনিষ্ট্ৰেশ্যন, তেওঁলোক যথেষ্ট কঠোৰ হ'ব লাগিব আৰু ইয়াক তদন্ত কৰা হ'ব। আৰু ডাম্পাৰ এখনে যেতিয়া ঘৰৰ চালৰ ওপৰত পৰিছিলে, তাৰ পৰা 5জন পেচেণ্ট আহিছিলে। তাৰ মাজত ফুলবানু 18 বছৰ, হাচিনা খাতুন 7 বছৰ, তাছলি খাতুন 1.5 বছৰ, চালেহা খাতুন 24 বছৰ আৰু নাজমা খাতুন 3 বছৰ। ইয়াৰ মাজত চালেহা খাতুন আৰু নাজমা খাতুন দুটা ডেথ হৈছে আৰু পষ্টমৰ্টমৰ কাৰণে মই জিএমচিলৈ প্ৰেৰণ কৰিছোঁ। আৰু তাছলি খাতুন তাৰ ভৰিত চাইলেঞ্জাৰ পাইপত লাগি অলপ পৰিছে, গতিকে তাক মই হস্পিটেলত ভৰ্তি কৰি ৰাখিছোঁ। হাচনা খাতুন অৱশ্যে তাইৰ কোনো জখম পোৱা নাই, কিন্তু অলপ যথেষ্ট ভয় খাইছে, যিটো গাড়ীৰ তলত পৰি আছিলে। আৰু ফুলবানু তাৰ ভৰিত যথেষ্ট পৰিমাণে আঘাত পাইছে। মই এক্সৰে কৰিছোঁ, কিন্তু বনটো কোনো ফ্ৰেকচাৰ পোৱা নাই, যথেষ্টখিনি আঘাত পাইছে, মাচল পেইন হৈ আছে।